আমাৰ এতিয়া কি বুলি ক'লো দিৱস আৰু তাৰিখ হয় না প্ৰথমতে দিৱস গণতন্ত্ৰ দিৱসক আমি কি দিৱস বুলি কওঁ আৰু কি দিৱস বুলি কওঁ গণতন্ত্ৰ দিৱসক আৰু কি বুলি কওঁ গণৰাজ্য দিৱস কোন তাৰিখে পালন কৰা হয় 26 জানুৱাৰী 26 জানুৱাৰী এটা এনেকৈ লিখিলো তাৰপিছত গণতন্ত্ৰ দিৱসৰ পিছত এবাৰ আমাৰ কি হ'ব স্বাধীনতা দিৱস স্বাধীনতা দিৱসক ইংলিছত কি কয় জানানে গুড স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় 15 আগষ্ট 15 আগষ্ট 15 আগষ্ট আচ্ছা এই গণতন্ত্ৰ দিৱসক আৰু গণৰাজ্য দিৱসক ইংৰাজীত কি কয় নাজানিলো নহয় গণৰাজ্য দিৱস কি বুলি কয় জানা ৰিপাব্লিক ডে তাৰমানে গণতন্ত্ৰ আমাৰ দেশ কেতিয়া স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত এতিয়া এই যে 15 আগষ্টত হ'ল তাৰপিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ যিখন ভাৰতীয় সংবিধান আছে নে নাই আমি ভাৰতীয় সংবিধান মতে আমি চলি আছো এতিয়া আমি নিজৰ ইচ্ছা মতে যিকোনো কাম কৰিব পাৰো নেকি মই মতলেৰে কৰিব নোৱাৰো নীতি নিয়মৰ মাজেৰে কৰিব লাগে ভাৰতীয় সংবিধানে আমাক কিছুমান নিয়ম বান্ধি দিছে হা আমি এতিয়া 18 বছৰৰ পিছত আমি সকলোৱে ভোট দিব পাৰো হা চৰকাৰে যে ইলেকশ্যন পাতে সেই ইলেকশ্যনত আমি ভোট দিব পাৰো এতিয়া তোমালোকে নোৱাৰা কাৰণ ইউ আৰ নট মেচিয়ৰ টু টিল 18 এজ 18 এজলৈ তোমালোকে মেচিয়ৰ হোৱা নাই আপডেট হোৱা নাই বুজি পাইছা না 18 বছৰ পাৰ হোৱাৰ পিছত তোমালোকে ভোট দিব পাৰিবা ঠিক তেনেকৈ ইটো গ'ল তাৰপিছত আৰু কেইটামান আছিলে কি এই আমাৰ যিটো গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় আচ্ছা গান্ধী জয়ন্তীটো কিহৰ কাৰণে পালন কৰা হয় কাৰ নামত হা মহাত্মা গান্ধীৰ স্মৃতি দিৱস আচ্ছা তাৰপিছত গান্ধী জয়ন্তীৰ পিছত আহিল এবাৰ 14 নৱেম্বৰ বঢ়িয়া লিখা 14 নৱেম্বৰ হৈছে পৰীক্ষাত তাৰমানে কেনেকৈ আহিব জানানে যে শিশু দিৱস কিমান তাৰিখে পালন কৰা হয় 4টা 5টা তাৰিখ থাকিব তোমালোকে যদি নাজানা কনফিউজ লাগিব না নালাগে তাৰপিছত এই কি বুলি কয় এইটো হৈ গ'ল